হেল্ল' এভৰিৱান ৱেলকাম টু মাই চেনেল আছামছ অফ ফিভাৰ আপোনালোকৰ কাৰণে এটা ভেকেঞ্চি খালী আছে য'ত আপোনালোকে এপ্লাই কৰিব পাৰিব গ্ৰীণ ভেলী ফালৰ পৰা এইটো পোষ্ট ওলাইছে গ্ৰীণ ভেলী গ্ৰুপ ৰিক্ৰুইটমেণ্ট 2026 আৰু সেই পোষ্টটো হৈছে একাউণ্ট এক্সিকিউটিভ পোষ্ট আৰু আমি সম্পূৰ্ণ ডিটেইলছখিনি চাম পোষ্টটোৰ নাম হৈছে একাউণ্টছ এক্সিকিউটিভ আৰু পোষ্ট হৈছে মাত্ৰ এটা পোষ্ট আছে আৰু দৰমহা দিয়া থাকিব 20,000 টকালৈকে দৰমহা দিয়া থাকিব আৰু কোৱালিফিকেশ্যন বিচাৰিছে বিকম বিচাৰিছে আপোনাৰ ডিগ্ৰীত কমাৰ্চ থাকিব লাগিব কমাৰ্চ লৈ পাছ কৰিব লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰিব বিকম বিচাৰিছে ইয়াতে বেচেলৰ অফ কমাৰ্চ আৰু ইয়াত এক্সপিৰিয়েঞ্চো বিচৰা হৈছে আপোনালোকে ভালদৰে চাব ইয়াত এক্সপিৰিয়েঞ্চো বিচৰা হৈছে যে 3 বছৰৰ একাউণ্টত এক্সপিৰিয়েঞ্চ থাকিব লাগিব 3 বছৰৰ একাউণ্টছত কাম কৰা এক্সপিৰিয়েঞ্চ থাকিব লাগিব লগতে শুড ন' দ্য ৱৰ্ক অফ GST টেলি ৰিটাৰ্ণ মেইনটেনেন্স টেক্স ফিলিং ইটিচি এইবোৰৰ আপোনাৰ কিছু নলেজ থাকিব লাগিব কাম কৰিব জানিব লাগিব GST টেলি টেক্স ফিলিং এইবোৰ কাম আপোনালোকে জানিব লাগিব আৰু বিভিন্ন ধৰণৰ কিছুমান কাম থাকে সেইবোৰ কাম জানিব লাগিব একাউণ্টছত যি কাম কৰা হয় সেই কামবোৰ আপোনালোকে জানিব লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰিব আৰু এজ লিমিট দিছে 20 বছৰৰ পৰা 35 বছৰলৈকে বয়সৰ সীমা দিছে এই বয়সৰ সীমাৰ ভিতৰত যদি আপোনাৰ বয়স পৰে তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব আৰু কেনেদৰে আপুনি এপ্লাই কৰিব ইয়াতে আৰু কৈছে যে ৰেচিডেণ্ট অফ গুৱাহাটীত থকা লোকেহে ইয়াতে এপ্লাই কৰিব দিছে হু কেন জইন ইমিডিয়েটলি গুৱাহাটীত থকা লোকেহে ইয়াতে ইমিডিয়েটলি জইন কৰিব দিছে আৰু লোকেশ্যন হৈছে গ্ৰীণ ভেলী হেড অফিচ MRD ৰোড অপজিট ৰিলায়েন্স ডিজিটেল শিলপুখুৰী গুৱাহাটী ইমান তো এইখিনি আছে লোকেশ্যন আৰু ইয়াত আপোনালোকে কেনেদৰে এপ্লাই কৰিব ইয়াত এটা জিমেইল ID আছে ইয়াত জিমেইল IDটোত ইয়াতে আপোনালোকে যিখন CV আছে CVখন এই জিমেইল IDটোত পঠাই দিব লাগিব পঠাই দিয়াৰ পাছত তাত আপোনালোকৰ জিমেইল IDটো CVখন চাব চোৱাৰ পাছত যদি সিলেক্টেড হয় আপোনাৰ জিমেইলত বা আপোনাৰ মোবাইলত ফোন আহি যাব আৰু যদি কিবা ডাউট আছে তেতিয়াহ'লে এই ফোন নম্বৰটোত কল কৰি আপোনালোকৰ ডাউটটো ক্লিয়াৰ কৰিব পাৰে সময়সীমা থাকিব 10টাৰ পৰা 6টাৰ ভিতৰত আপোনালোকে এই নম্বৰটোত যদি ফোন কৰে যিকোনো প্ৰব্লেম হ'লে এই নম্বৰটোত ফোন কৰি প্ৰব্লেমটো সলভ কৰিব পাৰিব আৰু লাষ্ট ডেট হৈছে 28 এপ্ৰিল 2026 28 এপ্ৰিলৰ আগত যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে 28 এপ্ৰিলৰ সকলক নিজৰ CVখন এই জিমেইল IDটোত পঠাই দিব লাগিব 28 এপ্ৰিলৰ আগত জিমেইল ID হেতুত তোমালোকৰ সকলোৰে CVখন পঠাই দিবা তেতিয়াহে তোমালোকৰ সিলেকশ্যন হ'ব এইখিনি আছিল তথ্য আৰু এই এডভাৰটাইজমেন্টটো তোমালোকে যদি চাব বিচাৰা মই ডেসক্ৰিপচনত লিংক দি দিম তাত চাই লব পাৰিবা ভিডিওটো ভাল লাগিলে লাইক এটা কৰিবা আৰু আপডেটছবিলাক পাই থাকিব বিচাৰে তেওঁলোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা